গিলয় গিলয় তিতা বা গুলঞ্চ বা নীলকণ্ঠ তিতা। গিলয় তিতা ঠিকমতে খাব লাগে। বহুত পাৱাৰফুল হয়, বহুত শক্তিশালী, বহুত ডেঞ্জাৰ। সপ্তাহত মাত্ৰ একদিন গিলয় তিতা খালেই তোমাৰ 10-15 দিনলৈ তোমাৰ শাৰীৰিক শক্তি বা মানসিক শক্তি বহুতখিনি অটুট থাকিব। তোমাৰ হাৰ্ট ব্ৰেইনৰ অসুস্থতাবোৰ দূৰ কৰিব। সৰ্বশৰীৰৰ ওপৰত ইয়াৰ প্ৰভাৱ বিস্তাৰ কৰে। গিলয় তিতা ইয়াক খাবলৈ হ'লে আমি শনিৰ সৈতে মৌৰ সৈতে মিহলাই খাব লাগে। তিতাক সদায় মিঠাৰ সৈতে খাব লাগে বা মিঠাক সদায় তিতাৰ সৈতে খাব লাগে। খোৱাৰ পিছত অকণমান নিমখ, ক'লা নিমখ খাই দিব লাগে। তাৰপিছত অলপ দেৰি কৰি অলপমান পানী খাই দিব লাগে। এইটো কৰিলে তোমাৰ সৰ্বশৰীৰৰ ওপৰত যিটো ব্লাড চাৰ্কুলেশ্যনৰ যিটো ইন্ধন যোগাব শক্তিৰ এনাৰ্জিৰ, সেইটোৱে তোমাক বহুদিনলৈ 10-15 দিনলৈ শাৰীৰিক শক্তিটো অটুট ৰাখিব পাৰিব। এতিয়া যদি ইয়াক মিছইউজ কৰা হয়, যদি যেনেকৈ তেনেকৈ ইয়াক খোৱা, তেতিয়াহ'লে তোমাৰ মৃত্যু পৰ্যন্ত হ'ব পাৰে। আৰু এনেকৈ কিছুমানে বিপদতো পৰিছে, কৰোণাৰ সময়তো বিপদত পৰিছে। বেছিকৈ গিলয় তিতা খাই নিজৰ গেষ্ট্ৰিক বহুত বেছি পৰিমাণে বাঢ়ি গৈ যায়। আৰু সেইবাবে ইয়াক সদায় মৌ, শনিৰ সৈতে খাব লাগে। আৰু তাৰপিছত অলপমান কালা নিমখ খাই অলপ দেৰি কৰি পানী খাই দিলে তোমাৰ সৰ্বশৰীৰটোৰ যিটো শাৰীৰিক শক্তি, মানসিক শক্তি বহুতখিনি বৰ্ধন হয়। এতিয়া কিন্তু ইয়াক সপ্তাহত এদিন বা পাৰিলে 2 সপ্তাহৰ মূৰত এদিনমান খাব লাগে। মানে এটা ৰবিবাৰে যদি খাইছা, তেতিয়াহ'লে আৰু এটা ৰবিবাৰ বাদে নেক্সট 15 দিনৰ মূৰত তুমি এবাৰ খাব পাৰা। মাহত তেনেকৈ 2বাৰমান খাব পাৰা। মাহৰ ধৰা প্ৰথম সপ্তাহত বা প্ৰথম তাৰিখত খালা, সেইটো মাহৰ শেষৰ তাৰিখত এবাৰমান খালা, তেতিয়াহ'লে কোনো ধৰণৰ ক্ষতি কৰিব নোৱাৰে। কাৰণ এইবোৰত যথেষ্ট পৰিমাণে শক্তি থাকে। আমাৰ যিটো ব্লাডৰ শৰীৰৰ তেজ চলাচলৰ যিটো প্ৰক্ৰিয়া, সেইটোক ত্বৰান্বিত কৰে। ক্ষিপ্ৰ গতিত ই পৰিচালনা কৰি হেন বাহিৰাৰ উপশিৰাৰ ভিতৰত তেজৰ সৈতে সংলগ্ন হৈ থকা অৰ্গান বা বডিৰ যিমানখিনি তোমাৰ অংগ সৈতে জড়িত, ফেনেই হওক, তেজ বা তোমাৰ অৰ্গানবিলাকক সক্ৰিয় কৰি তোমাক সবলুষ্ট কৰি ৰখাত সহায় কৰিব। কিন্তু ইয়াক কেৱল মাহত এবাৰ বা খুব বেছি 2বাৰ, প্ৰথমতে খালে মাহৰ শেষত খাই দিবা। এনেকৈ মাহৰ শেষত খালে এগেইন আৰু প্ৰথম কিহতে নাখাবা। তাৰপিছত নেক্সট তুমি পিছৰ মাহটোৰ পিছৰ ফালে খাবা। মুঠতে এইটো মোটামুটি 15-20 দিনমানৰ মূৰত এবাৰমান খাব লাগে। যিসকলে ইয়াৰ সঠিক প্ৰয়োগ নাজানে, তেওঁলোকে মৃত্যু মুখতো পৰিব পাৰে। গতিকে যি বস্তু যিমান ভাল সিমান বেয়াও থাকে। মানে সঠিক প্ৰয়োগে যিকোনো বস্তু, এলোপেথিক ঔষধেই হওক, আয়ুৰ্বেদিক ঔষধেই হওক, হোমিঅ'পেথিক ঔষধেই হওক, যদি ইয়াৰ সঠিক গুণাগুণ আমাৰ শৰীৰত শাৰীৰিক মানসিকতাৰ ওপৰত কি প্ৰভাৱ পৰিব পৰা এটা মেডিচিনৰ, যিকোনো মেডিচিনৰ, লাগিলে প্ৰাকৃতিকভাৱে হওক, নেচাৰেলিয়ে হওক বা তোমাৰ কেমিকেলিয়ে হওক,
যেনেকৈ প্ৰডিউচ নকৰক, ৰিপ্ৰডিউচ আমাৰ যিটো শৰীৰৰ যিটো ছিষ্টেম, অৰ্গানবিলাকৰ ব্লাড চাৰ্কুলেশ্যনৰ বা তাৰ চলিউশ্যনৰ যিটো আমাৰ প্ৰভাৱ পৰে, কিবা এটা আমি খোৱাৰ ফলত যিটো আমাৰ প্ৰচেছ প্ৰক্ৰিয়া, যিটো লিভাৰ ফাংচনৰ পৰা আদি কৰি পাকস্থলী আদিৰ পৰা আদি কৰি গোটেইখিনি তোমাৰ শৰীৰ তালৰ পৰা একদম মূৰৰ চুলিলৈকে আমাৰ যিটো ব্ৰেইন, মগজ বা আমাৰ যিটো হাৰ্ট বা আমাৰ যিটো ব্লাড ছিষ্টেম, উশাহ নিশাহৰ প্ৰক্ৰিয়া, যিটো আমাৰ হল এণ্ড বাউল এণ্ডৰ পৰা আদি কৰি all bodies you can improve your body's energy or recovered by yourself, but should know everything, the process of eating, living, exercise, everything you should understand. Never follow others advice fully, just you should utilize, or you should self confidence by testing yourself or by your own knowledge to accepting anything by your own knowledge. So we should understand the process of adding the actual thing, what are there in a thing. We must understand, and whenever you will feel bad, it will give you better for your life. So never follow with anyone's suggestions fully. Just determine yourself what actually you're having an allopathic medicine or Ayurvedic medicine, or naturally if we eat anything by myself or yourself. So that is very important thing everyone should understand. Thank you. Goodbye.